দাদা কওকচোন আপোনাৰ প্ৰথমে নামটো কওক আৰু আপুনি এতিয়ালৈকে কেইখন কিতাপ লিখিলে? 5খন কিতাপ। কোন চনৰ পৰা লিখা আৰম্ভ কৰিছে? 81 হয়। কিতাপখন দেখুৱাই দিয়কচোন এখন এখনকৈ। প্ৰথম কোনখন আছিল? নামটো কি আছিলে? সোণালী সান্নিধ্য। প্ৰথম অকণমান আগুৱাই আহক। কি কয়? হয়, অসমবাণীত ওলাইছে। হয়, 81ত ওলাইছে। হয়। আৰু দ্বিতীয়খন কিতাপ? এই প্ৰথম কিতাপখনৰ প্ৰকাশক কোন আছিল? চন্দ্ৰপ্ৰকাশন। অ'কে। বুদ্ধিদ্ৰম। প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড। এই দুখন কিমান চনত উলিয়াইছে? অঁ, দিয়কচোন। এইখন হৈছে বুদ্ধিদ্ৰম আৰু লিখিছে 2020। অঁ, 2024 অক্টোবৰ। এইখনৰ সৈতে 2খন হ'ল, এইখনৰ সৈতে 3খন। এইখনৰ নাম কি আছিল? বুদ্ধিদ্ৰম 2। হয়, এইখন 2025 25ৰ 26ৰ খণ্ড দিয়কচোন। তৃতীয় খণ্ড নেকি? এয়া জীৱনীমূলক গ্ৰন্থ বুদ্ধিদ্ৰম 3, মানে তৃতীয় খণ্ড। তেখেতে 1ম খণ্ড, 2য় খণ্ড, 3য় খণ্ড, মানে 3খনেই লিখিছে প্ৰবন্ধ, মানে জীৱনী। হয়, জীৱনী। এয়া মাননীয় হৰেণ গগৈদেৱৰ সাহিত্য সাধনা। আৰু এখন আছে। টোটেল 5খন হ'ল নেকি? 5খন। এয়া হৰেণ গগৈ। তেখেতৰ ঘৰত আহি মই উপস্থিত হৈছোঁ তেখেতৰ এটা সাক্ষাৎকাৰ ল'বৰ কাৰণে। তেখেতে 5খনকৈ উপন্যাস প্ৰকাশ কৰিলে এতিয়ালৈকে। কি কয়? জিৰণি গ্ৰন্থ। জীৱনী গ্ৰন্থ। হয় হয়, জীৱনী গ্ৰন্থ প্ৰকাশ কৰিছে 5খনকৈ। এই 5খন গ্ৰন্থ লিখাৰ পিছত তেখেতে সাহিত্যিক পেঞ্চনৰ কাৰণে আপুনি কিবা কৰিছিলে? 2বাৰ এপ্লাই কৰিছে। তাৰপিছত পোৱা নাই আপুনি? 5খন কিতাপৰ মানে দেখুৱাইছিলে? হয়, এইটো অতি দুখৰ বিষয় যে তেখেতে সাহিত্য চৰ্চা কৰি আছে, 5খনকৈ উপন্যাস প্ৰকাশ কৰিছে, তথাপিও জীৱনী গ্ৰন্থ, জীৱনী মুঠতে কিতাপ। আৰু এখন কিতাপ নহয় জানো? জীৱনী হ'লেও কিতাপ, গল্প হ'লেও কিতাপ। কিতাপ বুলি কৈছোঁ, গ্ৰন্থ কিতাপ একেই, কিন্তু মানে 5খনকৈ গ্ৰন্থ, জীৱনী গ্ৰন্থ লিখিছে। হয়, জীৱনী গ্ৰন্থ ক'ব লাগিব। ঠিক আছে। তেখেতে 5খনকৈ আৰু 2বাৰকৈ এপ্লাই কৰিছিল সাহিত্যিক পেঞ্চনৰ কাৰণে। তেখেত ছিনিয়ৰ চিটিজেনো হয়, কিন্তু আজিলৈকে তেখেতে সাহিত্যিক পেঞ্চন পাবৰ কাৰণে সক্ষম হোৱা নাই। এইটো বৰ দুখৰ বিষয়, কিয়নো তেখেতে 5খনকৈ জীৱনী গ্ৰন্থ লিখিলে আৰু 2বাৰকৈ এপ্লাই কৰিলে, দৰখাস্ত কৰিলে যে সাহিত্যিক পেঞ্চন পাব লাগে বুলি, কিন্তু তেখেতে পাবলৈ সক্ষম হোৱা নাই। তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ এটি অনুৰোধ থাকিল, তেখেতে যাতে তেখেতৰ সাহিত্য ভঁৰাল চহকী হ'বৰ কাৰণে যি সাধনা কৰি আছে, তেখেতে যাতে প্ৰাপ্যটো পাই সাহিত্যিক পেঞ্চনৰ উপযুক্ত হয় বুলি ভাবে, আৰু তেখেতক যাতে সাহিত্যিক পেঞ্চন পাবৰ কাৰণে সহায় কৰে, তাৰ বাবে অনুৰোধ জনালোঁ। চকেছত আপোনাৰ কিতাপেনে নাই সংগ্ৰহ কিতাপ? এয়া সংগ্ৰহ কৰিছে। ইয়াতে কি কি কিতাপ আছে? বেছিভাগ গল্প, উপন্যাস। অ'কে, হয় হয় হয়, ঠিকে আছে, ধন্যবাদ। আপোনাৰ ফালৰ পৰা কিবা ক'বলগীয়া আছে নেকি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ? পালে ভাল হয়। হয় হয়, তেখেতে পেঞ্চনটো বহুত কম পাইছেগৈ। 1200 ষ্টেট ফেডাৰেল বহুত কম। সাহিত্য হয় হয়। হয় হয়।
অঁ অঁ হয় হয় ইয়াতে ব্যাখ্যা কৰা হৈ আছে ন সোণালী সাহিত্য গ্ৰন্থখনৰ সংৰক্ষণ ঠিক আছে হয় এতিয়া মানে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ এটা অনুৰোধ কৰা হৈছে তেখেতেও কৈ দিলে আপোনালোক দুগৰাকীলৈ ধন্যবাদ থাকিল যে নহওক মই চেষ্টা কৰোঁ এই নিউজটো যাতে খবৰটো যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰে লয়